নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। APDCL আজিৰ পৰা পোষ্টপেইড কানেকশ্যনখিনি প্ৰিপেইডলৈ কনভাৰ্ট কৰিছে। অৰ্থাৎ প্ৰিপেইড মানে হৈছে আপোনালোকে আগতীয়াকৈ পইচাটো বিল জমা দিব লাগিব এপৰ যোগেদি। আপোনালোকৰ একাউণ্ট থাকিব, সেই একাউণ্টত জমা হৈ থাকিব। জমা হোৱা একাউণ্টৰ পৰা আপোনালোকে যিমান ডেইলি ইউজ কৰে সেই ইউজ কৰা পইচাখিনি আপোনাৰ কাট খাই খাই গৈ থাকিব। এইটো হৈছে প্ৰিপেইড একাউণ্ট। ইয়াৰ আগতে কি আছিলে, আপোনালোকে যিমান ইউজ কৰিলে তাৰ ওপৰত এটা বিল আহে, বিলটো আপোনালোকে প্ৰভাইড কৰিব লাগে। এতিয়া আপোনালোকে পইচাটো আগতীয়াকৈ ৰিচাৰ্জ কৰিব লাগিব। এইটো বস্তু হৈছে আগতে যিখিনি যেনেধৰণে এয়াৰচেল বা ভোডাফোনৰ যেনেকৈ ৰিচাৰ্জ আছিলে, সেই ৰিচাৰ্জ টাইপৰ যিমানখিনি কথা পাতিলে সিমানলৈকে পইচাটো থাকিলে, তাৰপিছত এদায় হ'লে পইচাটো কাট খাই যাব। ঠিক একেদৰে আৰু ইয়াত আপোনালোকৰ 300 টকালৈকে মাইনাছ ৰিচাৰ্জ দিব। অৰ্থাৎ আপোনালোকে ইউজ কৰি আছে, ৰিচাৰ্জ কৰা 300 টকালৈকে আপোনালোকে কাৰেণ্টটো ইউজ কৰিব পাৰিব। 300 টকাৰ পাছত আপোনালোকৰ অট'মেটিক পে'মেণ্টটো নিদিলে অট'মেটিক আপোনালোকৰ ঘৰৰ পৰা ইলেক্ট্ৰিচিটিটো ডিডাক্ট হৈ যাব, অৰ্থাৎ ইলেক্ট্ৰিচিটি কাটি দিব। আৰু তাৰপিছত আপোনালোকে ফাইনসহ সেই যিটো বিল আছে সেই বিলটো এক্সিষ্টিং বিলটো আপোনালোকে পে' কৰিলেহে আপোনালোকৰ একাউণ্ট মানে ঘৰত কাৰেণ্টটো জ্বলিব। গতিকে আপোনালোকে কেনেদৰে পে' কৰিব, কি এপ লাগিব, সেই এপটোৰ বিষয়ে মই আপোনালোকক আজি জনাবলৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। প্ৰথম হৈছে এই ৱেবছাইটটো দেখিছেনে? এই ৱেবছাইটটো হৈছে APDCL অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে যিকোনো ধৰণৰ APDCL ৰিলেটেড কথা জানিবলগীয়া থাকিলে ইয়াৰ যোগেদি আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াত বহুতো কথা আপোনালোকে জনাইছে। ইয়াত ফি ৱেভাৰ যিখিনি স্কিম আছে কিবা কিবি সেইখিনি, PM সূৰ্য ঘৰ আঁচনিৰ বিষয়ে আছে। APDCLৰ ওপৰত আপোনালোকে কিবা গ্ৰেভিয়েঞ্চ থাকিলে গ্ৰেভিয়েঞ্চো ফাইল কৰিব পাৰিব। এইখিনি ৱেবছাইটৰ যোগেদি এই ৱেবছাইটৰ যোগেদি আপোনালোকে সেইখিনি কৰিব পাৰিব। ইয়াৰ যোগেদি আপোনালোকে বিলো পে'মেণ্ট কৰিব পাৰিব, বিল ডাউনলোডো কৰিব পাৰিব। কিন্তু আপোনালোকৰ সহজ উপায় হৈছে এটা মাই বিজলি বুলি এপ আছে, সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। এতিয়া এই এপটোৰ যোগেদি আপোনালোকে কি চাব পাৰিব, এই এপটোৰ যোগেদি আপোনালোকে সেই APDCL ৱেবছাইটত যিখিনি চাব পাৰিছে সকলো পাৰিব আপুনি। ইয়াৰ যোগেদি আপোনালোকে প্ৰফাইল আপডেট কৰিব পাৰিব। আপডেট কৰিবলৈ আপোনালোকে ইয়াত কনজিউমাৰ নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। ভৰাই চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ যাব। যিসকলৰ ৰেজিষ্টাৰ হৈছে তেওঁলোকে ফোন নাম্বাৰটো ইয়াত লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে লগে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, প্ৰিপেইড ৰিচাৰ্জ, ইউজেছ, কনজাম্পশ্যন হিষ্ট্ৰীৰ পৰা আদি কৰি সকলোবিলাক আপোনালোকে ইয়াত চাব পাৰিব। এতিয়া কথাটো হৈছে আপোনালোকে কেনেদৰে বিল পে'মেণ্ট কৰিব সেইখিনি মই আপোনালোকক দেখুৱাম। ইয়াত আপোনালোকে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, আপোনালোকৰ কনজাম্পশ্যন হিষ্ট্ৰী চাব পাৰিব, 7 দিনৰ চাব পাৰিব, এমাহৰ চাব পাৰিব, এবছৰৰ চাব পাৰিব। এইখিনি আপোনালোকে চেক কৰি থাকিব পাৰিব আপোনালোকৰ কিমান প্ৰকাৰৰ কিমান আপোনালোকে ডেইলি ইউজেছ কৰিছে, সেই ইউজেছৰ ওপৰত আপোনালোকৰ লাইটৰ বিলটো আহি থাকিব। তাৰপিছত আপোনালোকে ক্লিয়াৰ পোষ্টপেইড, যদি আগতে পোষ্টপেইড অৱস্থাত আছিলে তেতিয়া যদি আপোনাক ক্লিয়াৰ বিল দিবলৈ আছিলে সেইখিনি ক্লিয়াৰ কৰিব পাৰিব। কমপ্লেইন ৰেইজ কৰিব পাৰিব। মন্থলি আপোনালোকে ষ্টেটমেণ্ট হিচাপে ইয়াত ডাউনলোড কৰিব পাৰিব। তাৰপিছত লাইটৰ বিল আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু কিছুমান আপোনালোকে উমং এপটোৰ জৰিয়তে কিছুমান আপোনালোকে তথ্য মাই বিজলিৰ উপৰিও এক্সট্ৰাকৈ আপোনালোকে জানিব পাৰিব। সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে বুলি ইয়াত এডভাৰটাইজমেণ্ট দি থৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে ৰিচাৰ্জ কেনেকৈ কৰিব। খুবেই সহজ। এই এপটোৰ যোগেদি আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াত প্ৰিপেইড ৰিচাৰ্জ বুলি যিটো অপশ্যন পাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছ আহিব। আপোনালোকে ৰিচাৰ্জ এমাউণ্টটো ভৰাই দিব। ৰিচাৰ্জ এমাউণ্টটো ভৰাই দিব। ইয়াত কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰিছে, মিনিমাম 100 টকা আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। ইয়াত ইমেইলটো অপশ্যনেল হয়, আপোনালোকে নভৰালে কোনো কথা নাই। মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰচিড টু পে' বুলি আহিব। প্ৰচিড টু পে' অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR কোড বা আপোনালোকে গুগল পে' যোগেদি বেলেগ ফোনৰ পৰা আপোনালোকে স্কেন কৰিব পাৰিব। ৱালেট, UPI এইকেইটা পে'মেণ্টৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যিসকলৰ UPI ID বা এনেকুৱা কোনো ধৰণৰ অনলাইন ট্ৰেঞ্জেকশ্যন নাই তেওঁলোকে ওচৰৰ ESG চেণ্টাৰটো গৈ পেলাই এই পে'মেণ্টটো কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। শ্বেয়াৰ কৰিবলৈ এইকাৰণে কৈছোঁ, এই বিষয়ে সকলো সৰব নহয় বৰ্তমান। গতিকে মই সকলোৰে কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াই দিছোঁ। ধন্যবাদ।